মই প্ৰথমতে ৮৮ নং সামগ্ৰীবাসী ৰাইজক মই প্ৰণাম জনাইছো। তেওঁলোকে মোৰ ওপৰত যি বিশ্বাস দেখুৱালে সেই বিশ্বাস মই এটা কথাই ক'ম, আপোনালোকৰ বিশ্বাস মই 101% পালন। আজি বিবাহ বাৰ্ষিকী, মই ভাবো মোৰ পত্নীৰ কাৰণে এটা ভাল গিফ্ট। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়া, মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকে ধৰি পেলাই ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ সমূহ কাৰ্যকৰ্তা আৰু চামগুৰিবাসী ৰাইজৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে হিন্দু মুছলমান সকলো ৰাইজৰ চৰণত মই মোৰ কোটি কোটি প্ৰণাম জনাইছো। এই জয় উন্নয়নৰ জয়, এই জয় ভাৰতীয় জনতা পাৰ্টিৰ সবকা সাথ সবকা বিকাশৰ জয়। আৰু মই পুনৰাই চামগুৰিবাসী ৰাইজক মই তেওঁলোকৰ চৰণত মই প্ৰণাম জনাইছো। আৰু বাজপেয়ীজীয়ে দেখুৱাই যোৱা যি আদৰ্শ, সেই আদৰ্শ মতে এজন জনপ্ৰতিনিধি হিচাপে কাম কৰিম, এই প্ৰতিশ্ৰুতি মই প্ৰদান কৰিছো। আচলতে মই যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হৈছো, সেইটোৱে মোৰ কাৰণে আটাইতকৈ সৌভাগ্যৰ কথা। হয়তো আগতে ভাল কাম কৰিছিলো, ভাৰতীয় জনতা পাৰ্টিত কাম কৰাৰ সৌভাগ্য লাভ কৰিছো। ভাৰতীয় জনতা পাৰ্টি, আমি সদায় কওঁ যে ভাৰতীয় জনতা পাৰ্টি ঈশ্বৰৰ দল। এই কাম দেশৰ কাম, জাতিৰ কাম। মই এটা কথাই ক'ম, ভাৰত মাতা কি জয়, জয় আই। চাওক, মই তেখেতক এটা কথাই কওঁ, ভয় ভাবুকি মুক্ত এক চামগুৰি আমি নিৰ্মাণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছো। উন্নয়নৰ কথা কৈছিলো, মই এটাই কথা, আমি ভাল চামগুৰি এখন বনাব লাগিব, ভাল সমাজ আমি নিৰ্মাণ কৰিম। মই তাত ৰকিবুল হুছেইন ডাঙৰীয়াকো অনুৰোধ জনাম যে আপুনি দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে পুষ্ট, আমাক সহায় কৰক, আমাক উপদেশ দিয়ক। আপুনি এজন জ্যেষ্ঠ ৰাজনীতিবিদ। অসমৰ ৰাজনীতিয়ে, অসমৰ যুৱ প্ৰজন্মই বা অসমৰ জনতাই এজন জ্যেষ্ঠ ৰাজনীতিবিদৰ পৰা যেনেকুৱা ধৰণৰ আচৰণ আৰু ব্যৱহাৰ আশা কৰে, মই আপোনাৰ পৰা তেনেকুৱা আচৰণ ব্যৱহাৰ আশা কৰিম। আৰু মই সদায় বাৰম্বাৰ এটা কথা কৈছো, মোৰ কাৰণে ডেমক্ৰেচি হৈছে ডেমক্ৰেচি ডিমাণ্ড ডিচিপ্লিন, মিউচুৱেল ৰেছপেক্ট এণ্ড টলাৰেঞ্চ। গণতন্ত্ৰত সহিষ্ণুতা লাগে, এজন আনজনৰ প্ৰতি সন্মানশীল হ'ব লাগে। মই সহিষ্ণুতাৰে সৈতে সদায় ৰাজনীতি কৰি যাম, অসম মাতৃৰ কাৰণে, ভাৰত মাতৃৰ কাৰণে কাম কৰি যাম। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন, সেই সপোনক মই সদায় সাকাৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। মই চামগুৰিবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিম। মই মোৰ দলৰ নেতৃত্ব, মাননীয় প্ৰধানমন্ত্ৰীকে ধৰি পেলাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে ধৰি পেলাই আমাৰ সকলো নেতৃত্ব, ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, অসম গণ পৰিষদৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, অসম গণ পৰিষদৰ সন্মানীয় কাৰ্যকৰী সভাপতি আমাৰ অভিভাৱক স্বৰূপ মানে কেশৱ মহন্ত ডাঙৰীয়াকে ধৰি পেলাই মই আৱেগিক হৈ পৰিছো। ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ প্ৰতিজন কাৰ্যকৰ্তা, মই কাৰ নাম ক'ম, জিতু গোস্বামী ডাঙৰীয়া, মোক ডাঙৰ ভাতৃৰ দৰে মোক আঙুলি ধৰি পেলাই মোক লৈ গৈছিল গোটেই নিৰ্বাচনটো। মাননীয় বিমল বৰা ডাঙৰীয়া, আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াকে ধৰি পেলাই চামগুৰি, মই নাম এটা কাৰণে নকওঁ, মই এজনৰ নাম ক'লে আন এজনক পাপে চোৱাৰ নিচিনা হ'ব, চবৰে নাম কোৱাটো সম্ভৱ নহয়। সকলো আছে চামগুৰিত। এই চামগুৰিবাসী ৰাইজে 2001 চনৰ পৰা 2024 চনলৈকে যি অৱদমিত ক্ষোভ আছে, সেই অৱদমিত ক্ষোভৰ বিষয়ে সংঘৰ্ষ কৰি চামগুৰিবাসী ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ ৰাইজ সংঘৰ্ষী। তেওঁলোকে এবাৰ মই নিৰ্বাচন খেলাতকে তেওঁলোকে দীপুৰঞ্জন শৰ্মা হৈ ইলেকশ্যন খেলিছিল, তেওঁলোকে মই সেইকাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। ৰূপক শৰ্মা ডাঙৰীয়া বিধায়ক আৰু আমাৰ কেইবাজনো বিধায়কে আহি পেলাই ইয়াত আমাৰ চামগুৰিত আহি পেলাই কেম্পেইন কৰিছিল, মোক জিকোৱাত সহায় কৰিছিল, ইয়াত থাকি লৈছিল 10-12 দিন। মই ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ সমূহ নেতৃত্বক মই ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকৰ চৰণত মই প্ৰণাম জনাম। মই এটা কথাই কওঁ, বাজপেয়ীজীৰ এটা কবিতা, না হাৰ মে না জিত মে, কিঞ্চিত নাহি ভয়ভীত মে, কৰ্তব্য পথ পৰ যো মিলা, ইয়ে ভি সহি ও ভি সহি। বিজেপিয়ে যদি কয় যে বুথ সভাপতি হ'ব লাগে, বুথ সভাপতি হ'ম। ভাৰতীয় জনতা পাৰ্টীয়ে যদি কয় অফিচ ছেক্ৰেটাৰী হ'ব লাগে, অফিচ ছেক্ৰেটাৰী হ'ম। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বই কৈছে যে নিৰ্বাচন খেলিব লাগে, নিৰ্বাচন খেলিছো। আমি ভাৰতীয় জনতা পাৰ্টীৰ আমি এজন ডেডিকেটেড কাৰ্যকৰ্তা। আমাৰ সপোন কেৱল 10 বছৰ 15 বছৰ নাই, আগন্তুক 50 বছৰলৈকে অসমত আৰু ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টী আৰু NDA চৰকাৰ ৰখাটো আমাৰ লক্ষ্য আৰু সপোন আছে। আৰু সেই সপোন সাকাৰ কৰিবৰ কাৰণে আমি সেইমতে কাম কৰিম। নিশ্চয় মই আপোনালোকক আগতেও কৈছো যে মই যেতিয়া ৰাজনীতি কৰিব আহিছিলো, সংখ্যাগুৰু সংখ্যালঘু আমি বিচাৰ বিবেচনা কৰা নাই। এটাই দৃষ্টি, ভাৰতীয় নাগৰিক সকলোকে সমানে লৈ যি কমিউনিকেশ্যন গেপ এটা আছিলে, কমিউনিকেশ্যন গেপ দূৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলো। সকলোৰে লগত ব্যক্তিগত সম্পৰ্ক কৰিছিলো, বুথে গৈ মিটিং কৰিছিলো। 197টা বুথৰ ভিতৰত প্ৰায় 150টা বুথ, 160টা বুথ আমি কভাৰ কৰিছিলো। সকলোৰে লগত আমি চৌপাল বৈঠক কৰিছিলো আৰু নেতৃত্বৰ আশীৰ্বাদ আছিল, নেতৃত্বৰ মাৰ্গদৰ্শন আছিল সকলোৱে। আজি আমাৰ কেইবাগৰাকী জ্যেষ্ঠ বিধায়কে আহি পেলাই চামগুৰিত তেখেতসকলে এটা পঞ্চায়ত, এজন বিধায়ক, এজন মন্ত্ৰী, এটা পঞ্চায়তৰ দায়িত্ব তেওঁলোকে প্ৰভাৰী হিচাপে থাকি কাম কৰিছিল। আপোনালোকে ভাবি চাওক,
মই কি খেলিছোঁ মোৰ কাৰণে তেওঁলোকে সকলোৱে খেলিছে চামগুৰিবাসীৰ ৰাইজ যিসকল ইয়াত আপোনালোকে দেখিছে ইয়াত সকলো আমাৰ কাৰ্যকৰ্তা চামগুৰিবাসীৰ ৰাইজ ইয়াত মোৰ পিছপিনে থিয় হৈ আছে এজনে খাটোৱালত 2011 চনত পাৰ্থপ্ৰতিম হাজৰিকাক কাটিছিলে মুজিবুৰ ৰহমান ডাঙৰীয়াকে ধৰি পেলাই আমাৰ ফকৰুদ্দিন আহমেদ ডাঙৰীয়া বিৰাজ নন্দী ডাঙৰীয়াকে ধৰি পেলাই আমাৰ সকলো কাৰ্যকৰ্তা মই কেইজনমানৰ খালি নাম কৈছোঁ মই আচলতে একো কৰা নাই চামগুৰিবাসী ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ কাৰ্যকৰ্তাই কৰিছে তেওঁলোকে দীপুৰঞ্জন শৰ্মাৰ হৈ কাম কৰিছিল তেওঁলোকে দীপুৰঞ্জন শৰ্মাৰ বাণীসমূহ লৈ গৈ গৈছিল মই নিমিত্তেহে আছিলোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ অসম গণ পৰিষদৰ সমূহ কাৰ্যকৰ্তাসমূহ নেতৃত্বক মই পুনৰাই মই তেওঁলোকৰ চৰণত মই প্ৰণাম জনাম মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় ৰাজ্যিক সভাপতি মহোদয় দলৰ নেতৃত্বত যি বিশ্বাস ৰাখিছিল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ডেইলি 3-4বাৰকৈ খবৰ ৰাখিছিল তেখেতৰ যিটো ভিজন আছিল তেখেতৰ যিটো উন্নয়নৰ ভিজন আছিল এই উন্নয়নৰ ভিজনক আৰু মই এটা কথা পুনৰাই কৈছোঁ মোৰ এটা দায়িত্ব বাঢ়িল কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেকুৱা এজন ৰাজনীতিবিদ তেওঁৰ লগত এতিয়া এজন বিধায়ক হিচাপে তেখেতৰ সপোন আমি পূৰাব লাগিব আমাৰ দায়িত্ব বাঢ়িল ৰাইজৰ দায়িত্ব বাঢ়িল ৰাইজে মোৰ ওপৰত সদায় চকু ৰাখক মই সদায় ভগৱানক এটা কথা খাটিম যাতে অহংকাৰ শূন্য হৈ যিটো ক্ষমতা সেই ক্ষমতাৰ মই সদায় ভগৱানক খাটো মোৰ পৰিয়ালতো সদায় কওঁ মোক মায়ে কয় মোৰ পত্নী সকলো কয় আমি যাতে ক্ষমতাৰ হেৰি নহয় পেলাই এজন সাধাৰণ যুৱক হিচাপে সাধাৰণ জনপ্ৰতিনিধি হিচাপে ৰাইজৰ মাজত থাকি ৰাইজৰ কাৰণে কাম